মই অত্যন্ত কৃতজ্ঞ আপোনালোকৰ ওচৰত বা আপোনালোক আমি সকলো জাগিৰোডবাসীৰ ওচৰত কৃতজ্ঞ অকল মই নহয় আপোনালোক কাৰণ আমিতো সকলোখিনি বিজেপি দলৰ সদস্য আমি এটা পৰিয়ালৰ সদস্য মই এইকেইদিন ভাবি আছো যে জাগিৰোডৰ মানুহক মোৰ বা আমাৰ কৃতজ্ঞতা জনোৱাৰ ভাষা নাই কিয়নো নিশ্চিতভাৱে আমি নগাঁও সমষ্টিত পৰাজয় বৰণ কৰিছোঁ সেইটো অস্বীকাৰ কৰাৰ উপায় নাই স্বীকাৰ কৰিবই লাগে সঁচাটো সঁচা কিন্তু জাগিৰোডবাসী ৰাইজে এনেকৈ আমাৰ দলক ভোট দিছে সেই কথাটোৱে আমাক অত্যন্ত আনন্দিত কৰিছে মই কৈছোঁ যে পৰাজয় স্বীকাৰ কৰিব লাগে পৰাজয় স্বীকাৰ কৰিছোঁ নগাঁৱত আমাৰ নিশ্চিতভাৱে পৰাজয় হৈছে কিন্তু জাগিৰোডত আমি ভবাতকৈ বেছি হয়তো সমৰ্থন লাভ কৰিবলৈকে সক্ষম হৈছোঁ আমি মৰিগাঁৱতো প্ৰায় ৬০,০০০ত জিকিছোঁ ৰহা সমষ্টিটো প্ৰায় আমি ৪২,০০০ত জিকিছোঁ নগাঁও বটদ্ৰৱা সমষ্টিত ৩৫-৩৬,০০০ ভোটৰ ব্যৱধানত জিকিছোঁ আজি আমাৰ কাৰণে খুব ভাল খবৰ যে ব্ৰহ্মপুত্ৰ উপত্যকাত সকলোতকৈ বেছি লিড দিয়া সমষ্টি ভাৰতীয় জনতা পাৰ্টিক হৈছে জাগিৰোড অসমত আমি দ্বিতীয় স্থান লাভ কৰিছোঁ আমাৰ বৰাকভেলী পথাৰকান্দি সমষ্টিত ৭৮,০০০ কেইবাটা আৰু ইয়াত আমি পালোঁ ৭৪,৮০০টা ১,৫০০ ভোটত আমি প্ৰথম স্থান হ'ব নাপালোঁ কিন্তু মোৰ আক্ষেপ নাই প্ৰথম স্থান দ্বিতীয় স্থানৰ আমাৰ আক্ষেপ নাই আমাৰ এইটোহে কথা যে মানুহে আমাক সহায় কৰিছে আমি আৰু কিমান মানুহৰ কাৰণে কাম কৰিব পাৰিম জাগিৰোডৰ মানুহে যথেষ্ট ভোট দিছে জাগিৰোডত আমি আকৌ কৈছোঁ যিমান হয়তো আশা কৰিছিলোঁ আশা কৰাতকৈ কম পোৱা নাই আশা কৰাতকৈ কম পোৱা নাই কাৰণ এটা কথা আছিলেই যে নগাঁও সমষ্টিত আমাৰ খুব প্ৰত্যাহ্বান আছিল বহুত মানুহে এনেকৈ ভাবি লৈছিল যে আমি নগাঁৱত নিজিকো কিছু কথা আছে মই এই বিষয়ে আজি বহুত দীঘলীয়াকৈ নকওঁ কাৰণ সকলোৱে আমি জনগাঁথনিৰ সংখ্যাটোৰ কথা জানো কিন্তু এই বিষয়ে মই বহুত ডিটেইলছত ক'ব খোজা নাই মানে আমি এটা তীব্ৰ প্ৰত্যাহ্বানৰে ইলেকশ্যন খেলিছিলোঁ তাৰ মাজতো জাগিৰোডৰ ৰাইজে প্ৰায় ৭৭,০০০ ভোটৰ ব্যৱধানত আমাক জয়ী কৰোৱাইছে আমি এই মুহূৰ্তত সুখী কিন্তু আমাৰ কাৰণে এই লিডটো সদায় বৰ্তাই ৰখাটো আমাৰ কাৰণে প্ৰত্যাহ্বান আৰু জাগিৰোডৰ ৰাইজক সেৱা কৰিব লাগিব আৰু জাগিৰোডৰ ৰাইজৰ কাৰণে কাম কৰিব লাগিব আৰু মানুহক সহায় কৰিবলৈকে চেষ্টা চলাব লাগিব আৰু সমগ্ৰ অঞ্চলটোৰ অকল মই জাগিৰোডৰে কোৱা নাই মৰিগাঁৱে হওক ৰহাই হওক নগাঁৱে হওক এই সমগ্ৰ অঞ্চলটোৰ কাৰণে আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰত্যেক মুহূৰ্ততে কাম কৰিব লাগিব আৰু সকলোকে প্ৰণাম জনাই সহায় কৰিব লাগিব